নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম সেই বিজ্ঞাপনটো আহিছে নবোদয় বিদ্যালয় সমিতিৰ পৰা। নবোদয় বিদ্যালয়ৰ পৰা যিটো বিজ্ঞাপন আহিছে এই বিজ্ঞাপনটোত নন টিচিং পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰৰ পদ হয়। ইয়াতে মুঠ 1377টা পদ আছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এতিয়া আহক আমাৰ পদসমূহ কি কি আছে আমি জানি লওঁ আহক। প্ৰথমতে আহোঁ, ইয়াতে যিখিনি পদ আছে প্ৰথম যিটো পদ হয় সেইটো হৈছে ফিমেল ষ্টাফ নাৰ্ছ। ফিমেল ষ্টাফ নাৰ্ছৰ আমাৰ ইয়াতে টোটেল পদ আছে 121টা। ইয়াৰ কাৰণে আমাৰ কি কি লাগিব আমি এইখিনিও চাওঁ। দৰমহা কিমান হ'ব এইখিনিও সকলোখিনি আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। ইয়াতে যিটো স্কেল পে হ'ব, স্কেল পেটো হ'ব আপোনালোকৰ 44,900ৰ পৰা 1,42,400লৈকে আপোনালোকৰ এইটো স্কেল পেটো হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন হয়, কোৱালিফিকেশ্যনটো আপোনালোকৰ লাগিব BSc নাৰ্ছিং হ'ব লাগিব বা আপোনালোকৰ ৰেগুলাৰ BSc নাৰ্ছিঙৰ কোৰ্চ কৰি থকা হ'ব লাগিব। আৰু আপোনালোকে পোষ্ট বেচিক BSc হ'লেও হ'ব নাৰ্ছিঙৰ। আপোনালোকে ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব 1ৰ পৰা 2ৰ পৰা হাফ ইয়াৰ্ছলৈকে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ কোনোবা হস্পিটেলত আপোনালোকে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। এইকেইটা হৈছে ইয়াৰ কাৰণে। আৰু নেক্সট আমাৰ যিটো 2 নম্বৰ পদ আছে সেইটো পদৰ কাৰণে আমি আহিছোঁ। 2 নম্বৰ পদটো হৈছে আপোনালোকৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ASO। ইয়াৰে মুঠ 5টা পদ আছে। ইয়াৰে দৰমহাটো 35,400ৰ পৰা 1,12,400লৈকে হ'ব। ইয়াৰ কাৰণে এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী লাগিব, অৰ্থাৎ আপোনালোকৰ স্নাতক হ'ব লাগিব। লগতে 3 ইয়াৰ্ছ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। আপোনালোকৰ ফাইনেন্সিয়েল মিটাৰ ইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা অট'নমাছ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত কাম কৰাৰ অভিজ্ঞতা আপোনালোকৰ হ'ব লাগিব। নেক্সট আমাৰ যিটো 3 নম্বৰ পদ আছে 3 নম্বৰ পদটোলৈকে আমি আহিছোঁ। 3 নম্বৰ যিটো পদ আছে সেই পদটো হৈছে অডিট এছিষ্টেণ্ট। ইয়াৰ কাৰণে টোটেল 12টা পদ আছে। ইয়াৰ দৰমহাটো আগৰ ধৰণেই 35,400 টকাৰ পৰা 1,12,400 টকালৈকে আপোনালোকৰ হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ BCom হ'ব লাগিব, অৰ্থাৎ আপোনালোকে কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব। নেক্সট আমাৰ যিটো পদ আছে 4 নম্বৰ যিটো পদ আছে সেইটো আহিছোঁ জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ। ইয়াৰ 4টা পদ আছে। ইয়াৰ দৰমহাটো ঠিক তেনেধৰণে 35,400ৰ পৰা 1,12,400লৈকে হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। আৰু মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ উইথ হিন্দী বা ইংলিছত হ'ব লাগিব। আৰু নেক্সট আমাৰ যিটো পদ আছে এইটো আছে লিগেল এছিষ্টেণ্ট। নেক্সট যিটো পদ হয় সেইটো হৈছে লিগেল এছিষ্টেণ্ট। ইয়াৰে এটা পদ আছে। ইয়াৰো দৰমহাটো ঠিক তেনেধৰণে 35,400 টকাৰ পৰা 1,12,400 টকালৈকে হ'ব। আৰু কোৱালিফিকেশ্যনটো ইয়াৰ কাৰণে ডিগ্ৰী হ'ব লাগিব, ডিগ্ৰী ইন ল' হ'ব লাগিব। আপোনালোকৰ ইয়াতে ল'ত ডিগ্ৰী কৰিব লাগিব। আৰু লগতে আপোনালোকৰ 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চটো থাকিব লাগিব। নেক্সট আমি আহিলোঁ যিটো পদ আছে সেইটো হৈছে ষ্টেন'গ্ৰাফাৰ। ইয়াৰে 23টা পদ আছে। ইয়াৰো দৰমহাটো 25,500 টকাৰ পৰা 81,100 টকালৈকে হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, অৰ্থাৎ 12 পাছ হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াতে
টাইপিং স্পীডটো 10 মিনিটত আপোনালোকৰ 80 ৱৰ্ড পাৰ মিনিটত লিখিব লাগিব। আপোনালোকৰ ইয়াতে 80 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। এইটো আপোনালোকৰ ট্ৰান্সলেট কৰি লিখিব পাৰিব লাগিব। 50 আছে আৰু 65 আছে। হিন্দী আৰু ইংলিছত দুটা বেলেগ বেলেগ পদৰ মানে এক্সপিৰিয়েঞ্চৰ কাৰণে দিয়া হৈছে। আৰু যিটো পদ আছে নেক্সট পদটো আছে কম্পিউটাৰ অপাৰেটৰ। ইয়াৰে দুটা পদ আছে। ইয়াৰ দৰমহাটো 25,500 টকাৰ পৰা 81,100 টকালৈকে হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ BCA বা BSc কম্পিউটাৰ চায়েন্স বা IT হ'ব লাগিব। আৰু ইয়াতে BE বা BTech হ'লেও ইয়াৰ পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আমাৰ পদ আহিলে ক্ৰিয়েটিং ছুপাৰভাইজাৰ। ইয়াৰে 78টা পদ আছে। ইয়াৰো দৰমহাটো আপোনালোকৰ 25,500 টকাৰ পৰা 81,100 টকালৈকে হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব বেচেলৰ ডিগ্ৰী ইন হোটেল মেনেজমেণ্টত আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব। আৰু এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টেই হওক বা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনালোকে বেচেলৰ ডিগ্ৰী হ'ব লাগিব হোটেল মেনেজমেণ্টত। নেক্সট আহিলে আমাৰ যিটো পদ আছে জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট। ইয়াৰে 381টা পদ আছে। এইটোৰ দৰমহাটো হ'ব 19,900 টকাৰ পৰা 63,200 টকালৈকে দৰমহাটো ইয়াতে হ'ব। আৰু ইয়াৰে কোৱালিফিকেশ্যনটো ইয়াৰে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। অৰ্থাৎ 10+2 লেভেল পাছ আপোনালোকে হ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে CBSC হওক বা সেৱাই হওক ইয়াৰ কোনো কথা নাই। নেক্সট আমাৰ যিটো পদ আহিলে পদটো আহিলে আমাৰ ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ। আপোনালোকৰ এইটো পদ হৈছে ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ। ইয়াৰ কাৰণে আছে টোটেল 128টা পদ আছে। ইয়াৰে দৰমহাটো 19,900 টকাৰ পৰা 63,200 টকালৈকে হ'ব। ইয়াৰে কোৱালিফিকেশ্যনটো আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব। অৰ্থাৎ ক্লাছ 10 পাছ হ'ব লাগিব। লগতে ITI থাকিব লাগিব আপোনালোকৰ। আপোনালোকৰ ইলেক্ট্ৰিচিয়ান বা ৱেৰমেনৰ ITI পাছ হ'ব লাগিব। আৰু লগতে 2 বছৰ আপোনালোকৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব। প্লাম্বাৰিং হওক বা ইনষ্টলিং বা ৱেৰিং এই তিনিটাৰ ভিতৰত এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আমাৰ পদ আছে নেক্সট আছে লেব এটেণ্ডেঞ্চ। এইটো এটা পদ আছে। ইয়াৰে 161টা পদ আছে। দৰমহাটো 18,000 টকাৰ পৰা আপোনালোকৰ 56,900লৈকে ইয়াৰে দৰমহাটো হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব মেট্ৰিক পাছ অৰ্থাৎ ক্লাছ 10 পাছ হ'ব লাগিব। লগতে আপোনালোকৰ ডিপ্ল'মা ইন লেবৰেটৰী টেকনিচিয়ানৰ থাকিব লাগিব। আৰু 12 পাছ হ'লে ছায়েন্সত হ'লে আপোনালোকৰ বেছি সুবিধা ইয়াতে পাব। নেক্সট যিটো পদ আহিলে এইটো হৈছে মেছ হেল্পাৰ। ইয়াৰে পদ আছে 442টা পদ আছে। ইয়াৰে দৰমহাটো 18,000 টকাৰ পৰা 56,900লৈকে হ'ব। ইয়াতে কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ অৰ্থাৎ ক্লাছ 10 পাছ কৰিব লাগিব। আৰু 5 years ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। স্কুল বা মেছ চলোৱা আপোনালোকৰ অভিজ্ঞতা ইয়াতে থাকিব লাগিব। নেক্সট আমাৰ যিটো পদ আছে সেই পদটো হৈছে মাল্টিটাস্কিং ষ্টাফৰ আপোনালোকৰ 9টা পদ আছে। ইয়াতে 9টা পদ উল্লেখ কৰা হৈছে। আৰু এই পদকেইটাৰ কাৰণে দৰমহাটো দিয়া হ'ব 18,000 টকাৰ পৰা 56,900 টকালৈকে। আৰু কোৱালিফিকেশ্যনটো ইয়াতে ক্লাছ 10 পাছ হ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কেনেধৰণে কৰিব ইয়াৰ লিংকটো মই আপোনালোকক কৈ দিম। আপোনালোকে মই কোৱাৰ মতে কৰিব, তেতিয়া সকলোখিনি আপোনালোকে শুদ্ধকৈ কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব। গতিকে আপোনালোকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়া আপোনালোকে কেনেধৰণে অনলাইন আবেদন কৰিব লাগিব এইখিনি কথা ভালধৰণে জানিব পাৰিব। এতিয়া হওক আমাৰ এই পদসমূহৰ কাৰণে বয়সৰ সীমা কিমান লাগিব আমি এইকেইটাৰ বিষয়ে জানো আহক। ফিমেল যিটো আমাৰ ষ্টাফ নাৰ্ছ আছে, ষ্টাফ নাৰ্ছৰ কাৰণে বয়সটো 35 years দিয়া হৈছে। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে 23ৰ পৰা 33 বছৰ বয়সলৈকে। অডিট এছিষ্টেণ্টৰ 18 বছৰৰ পৰা 30 বছৰ। আৰু জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰৰ কাৰণে 32 বছৰ দিয়া হৈছে। লিগেল এছিষ্টেণ্টৰ কাৰণে 23 বছৰৰ পৰা 35 বছৰ। ষ্টেন'গ্ৰাফাৰ 18 বছৰৰ পৰা 27 বছৰ। কম্পিউটাৰ অপাৰেটৰ 18ৰ পৰা 30 বছৰ। ক্ৰিয়েটিং ছুপাৰভাইজাৰৰ কাৰণে 35 বছৰ। আৰু জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ কাৰণে 18ৰ পৰা 27 বছৰ। ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে 18ৰ পৰা 40 বছৰ। আৰু আমাৰ লেব এছিষ্টেণ্টৰ 18ৰ পৰা 30 বছৰ।
মেচ হেল্পাৰৰ কাৰণে 18 পৰা 30 বছৰ, মাল্টিটাস্কিং ষ্টাফৰ 18 পৰা 30 বছৰ বয়সলৈকে এই পদত এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াতে ৰিলেক্সেশ্যনো পাব। এজৰ ৰিলেক্সেশ্যনটো আপোনালোকে পাই যাব। ইয়াতে OBC কেণ্ডিডেটসকলে ইয়াতে 3 বছৰ ৰিলেক্সেশ্যন পাব, ST সকলে 5 বছৰ পাব, SC যিসকল কেণ্ডিডেট তেওঁলোকে 5 বছৰ পাব, আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ এজৰ আপাৰ এজৰ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব। আৰু আপোনালোকে ইয়াৰ কাৰণে ফিজো পে'মেণ্ট কৰিব লাগিব। ফিজটো কিমান পে'মেণ্ট কৰিব লাগিব চাই লওক। আপোনালোকে যিহেতু এই ফিজটো অনলাইন পে'মেণ্ট কৰিব লাগিব, গতিকে আপোনালোকে চাই লওক। জেনেৰেল কাষ্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে 1000 টকা পে'মেণ্ট কৰিব লাগিব, আৰু EWS কেণ্ডিডেটসকলেও 1000 টকা পে'মেণ্ট কৰিব লাগিব, OBC কেণ্ডিডেটসকলেও 1000 টকা পে'মেণ্ট কৰিব লাগিব, SC কেণ্ডিডেটসকলে 500 টকা পে'মেণ্ট কৰিব লাগিব, ST সকলে 500, আৰু PWBD কেণ্ডিডেটসকলেও 500 টকা পে'মেণ্ট কৰিব লাগিব। এইটো এপ্লিকেশ্যন ফিজ হয়। আৰু এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত এটা আপোনালোকে লিংক পাব। সেই লিংকত গ'লে আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব, আৰু বিজ্ঞাপনটো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ চাব পাৰিব। আৰু ইয়াৰ অন্তিম ডেটটো হৈছে, যিটো অনলাইন আবেদন কৰা অন্তিম তাৰিখ, এই অন্তিম তাৰিখটো হৈছে 30 এপ্ৰিল। 30 এপ্ৰিল তাৰিখৰ আগতে আপোনালোকে এইটো এপ্লাই কৰিব লাগিব। যিহেতু আপোনালোকৰ কালিলৈ 30 এপ্ৰিল, গতিকে আজিৰ পৰা ধৰি কালিলৈকে আপোনালোকে এইখিনি এপ্লাই কৰিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।